নাই এই আজি এই অঞ্চলতে আমাৰ জন্ম চাওক নৈপৰীয়া অঞ্চল তাৰ পৰা এই আমাৰ যি মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যি সাফল্য অৰ্জন কৰিছে তাতে আমি নথৈ এই অঞ্চলৰ হৈ তেওঁলোকক আমি আশীৰ্বাদ দোৱা দিলোঁ আৰু মেইন কথা হ'ল যে তেওঁলোকৰ লগত আমাৰ এটা পৰিচয় হ'ল যাতে আমি যেনেকৈ কিছু এই অঞ্চলৰ হৈ আজি ডাক্তৰ আনোৱাৰ হুছেইনেই হওক আমাৰ এই অঞ্চলৰ যি চিকিৎসকসকল হ'ল তেওঁলোকে সমাজৰ কাৰণে বিভিন্ন সময়ত চিন্তা চৰ্চা কৰে এটা এনকাৰেজ আৰু তেওঁলোকক এটা মটিভেশ্যন হেৰি কৰা যে তেওঁলোকে এজন চিকিৎসক হোৱাৰ লগতে এজন মানৱদৰদী ব্যক্তি হ'ব লাগিব এজন সুনাগৰিক হ'ব লাগিব এই সমাজখনক এই দেশখনক এই ভাৰতবৰ্ষক কেনেকৈ তেওঁলোকে এটা প্ৰতিনিধিত্ব কৰিব এই অঞ্চলৰ হৈ কাৰণ এতিয়া আমি যিমানেই চেষ্টা কৰি আছোঁ আমি আমাৰ এটা সৰু প্ৰয়াস আৰম্ভ কৰিছোঁ গতিকে এই যিটো প্ৰয়াসৰ যিটো জৰিয়া তেওঁলোকে এইটো আগবঢ়াই লৈ যাব লাগিব যে এই অঞ্চলৰ সুনাম বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকে কিছু সামাজিক কামো মানৱদৰদী কিছু কামো দেশৰ উন্নতিকণ কিছু চিন্তা চৰ্চা তেওঁলোকে